ৰাণীচাপৰি মনসা মন্দিৰত 5 দিনীয়াকৈ মনসা পূজা অনুষ্ঠিত। নসংযুক্ত জালুকবাৰী সমষ্টিৰ অন্তৰ্গত গড়াল ভট্টাপাৰাস্থিত ৰাণীচাপৰি শ্ৰী শ্ৰী মনসা মন্দিৰত 17 এপ্ৰিল বৃহস্পতিবাৰৰ পৰা 5 দিনীয়াকৈ আয়োজিত হৈছে মনসা পূজা। আজি শুকুৰবাৰে মনসা পূজাৰ মূল পূজা তথা ভৰ পূজা অনুষ্ঠিত হৈছে। পুৱাৰে পৰা জলযাত্ৰা, ঘট স্থাপন, পুৰোহিতৰ মাংগলিক মন্ত্ৰোচ্চাৰৰ লগতে বলি বিধান, হোম সংগৰে পূজা অৰ্চনা কৰা হৈছে। পূজাস্থলী লক্ষাধিক ভক্তৰ সমাগমেৰে উদুলি মুদুলি হৈ পৰিছে। পূজাস্থলী অনাগত দিনকেইটিতো ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি কামনা কৰিছে উদ্যোক্তা সমিতিয়ে। মিৰ্জাৰ পৰা আবিদুৰ ৰহমানৰ ৰিপৰ্ট, অৰুণোদয় আছাম। জয়জয়তে মই ৰাণীচাপৰি শ্ৰী শ্ৰী মনসা মন্দিৰৰ তৰফৰ পৰা সংবাদ মাধ্যমক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ৰাণীচাপৰি মনসা মন্দিৰত আজি 5 দিনীয়া বিস্তৃত কাৰ্যসূচীৰে পূজা আৰম্ভ হৈছে। যোৱাকালি আমাৰ অধিবাস আৰম্ভ হৈছে। অধিবাস সমাপন শেষ হোৱাৰ পিছত আজি আমাৰ পঞ্চমী তিথিত ৰাতিপুৱাৰে পৰা আমাৰ কাৰ্যসূচী সুন্দৰভাৱে চলি আছে। ৰাতিপুৱা 6 বজাত আমাৰ জলযাত্ৰা আৰম্ভ হৈছে, ঘট বুৰণ হৈছে, তাৰপিছত আমাৰ আহি দুলনি আনিবলৈ গৈছে। আকৌ আহি আমাৰ ইয়াতে পূজা আৰম্ভ হৈছে। ঠিক 9মান বজাৰ পৰা পূজা গতানুগতিকভাৱে চলি আছে। হাজাৰ হাজাৰ ভক্তবৃন্দৰ ইয়াতে সমাৱেশ ঘটিছে আৰু বৰ্তমানো চলি আছে পূজা। এতিয়া আমাৰ পূজাভাগ চলি আছে, বৰ্তমান বলি বিধান চলি আছে আৰু এই বলি বিধান কাৰ্যসূচীত চাবলৈ বিভিন্ন ঠাইৰ বিভিন্ন ভক্ত আহি উপস্থিত হৈছে। যথেষ্ট সমাগম হৈছে। তেখেতসকলে ইতিমধ্যে বলি কটাসকলে বলি ৰাইজৰ প্ৰথমতে পঠা পহৰা ইত্যাদি বলি দিছে, তাৰপিছত ভক্তৰ কিছু সংখ্যক পঠা পহৰা বলি দিব আৰু ইতিমধ্যে চলি আছে আৰু চলি থাকিব কিছু সময়লৈকে। গতিকে আৰু ইয়াৰ পিছৰে পৰা আমাৰ পুষ্পাঞ্জলি হ'ব। পুষ্পাঞ্জলিৰ পিছত আমাৰ হোম যজ্ঞ ইত্যাদি হৈ পূজা সমাপন হ'ব। আজিৰ কাৰণে হয়। তাৰে পিছত আমাৰ যিসকল ভক্ত আছে ভক্তসকলক মন্দিৰত নিৰ্মালি বিতৰণ কৰিব। নিৰ্মালি বিতৰণ কৰি উঠি ভোগৰ ব্যৱস্থা আছে সমূহ ভক্তলৈকে, আৰু তেখেতসকলে ভোগ আপ্যায়ন কৰিব পাৰিব আৰু এই ভোগ আপ্যায়ন আমাৰ গধূলি ৰাতিলৈকে চলি থাকিব। বৰ্তমান বলি বিধান হৈ আছে। আজিতো ৰাতিপুৱাৰে পৰা ভক্তৰ সমাগম দেখি আমি আচৰিত মানিছোঁ। এতিয়ালৈকেতো 50,000 ভক্ত পাৰ হৈ গৈছে আৰু গধূলিতো যথেষ্ট সংখ্যক ভক্তৰ সমাগম ঘটিব। এইটো ৰাণীচাপৰি মনসা মন্দিৰ আমাৰ স্থাপন হৈছিল 1959 চনত। প্ৰথমতে স্থাপন হৈছিল আমাৰ মাজুলী, চৰ মাজুলী আছে, চৰ মাজুলী স্থাপন হৈছিল আৰু তাৰ পৰা তাত 3-4 বছৰমান পূজা চলাৰ পিছত কিবা কিবি অলপ অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ গাঁও অঞ্চললৈ আমি স্থানান্তৰ কৰি অনা হ'ল। আমি আকৌ ভট্টপাৰা কেন্দ্ৰকুচি ভট্টপাৰা প্ৰাথমিক বিদ্যালয়ৰ পিছপিনে আমাৰ যিখন পথাৰ আছে, পথাৰত আমি পূজা পাতিবলৈ ধৰিছোঁ। অস্থায়ীভাৱে চাৰিমনা দি কিনে তাত পূজা আৰম্ভ হৈছিলে আৰু তাৰ পিছৰ পৰা ভক্তপ্ৰাণ ৰাইজৰ সকলৰ দান বৰঙণিৰে আমি কিছু অকণমান পৰিৱৰ্তন হ'বলৈ পাইছোঁ। যেনে আমি তাৰ পৰা ইয়াতে অকণমান মাটি কিনি লৈ আজি স্থায়ীভাৱে মন্দিৰ বনাবলৈ উপক্ৰম হৈছিলোঁ আৰু সেই মন্দিৰ বনাই আজিলৈ আমি ইমানখিনি লৈ আহিব পাৰিছোঁ আৰু ভক্তৰ দান বৰঙণিৰে আহিছোঁ। কিন্তু এইখিনিতে কৈছোঁ সন্মানীয় মুখ্যমন্ত্ৰীয়ে আমাক এই যোৱা বছৰ 2024 চনৰ 24 তাৰিখে আমাৰ প্ৰতিষ্ঠা কাৰ্যসূচীত আমাক 1 কোটি টকা ঘোষণা কৰিছিল আৰু সেই ক্ষেত্ৰতে আমাৰ ৰাণীচাপৰিৰ তৰফৰ পৰা বহুত উন্নতি লাভ কৰিছোঁ আৰু তেখেতৰ সন্মানীয় মুখ্যমন্ত্ৰীহঁতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।